যোৱা 17 জুলাই যেটো আৰকে নগৰত এটা ডকাইতি ইনসিডেন্ট হৈছিল আপোনালোকে গম পায় তাৰ বিষয়ে এটা চমু আপডেট দিবলৈ ওলাইছো তো সেই ডকাইতি ঘটনাটোৰ লগত জড়িত অলৰেডি 4 জনক আমি এৰেষ্ট কৰিছিলো এটো আপোনালোকক জনোৱা হৈছে আৰু তেতিয়া কিছু চুৰি মানে ডকাইত হোৱা যিখিনি বস্তু তেওঁলোকে লুটপাট কৰি লৈ গৈছিল কিছু ৰিকভাৰি হৈছিল লগতে 1.43 লাখ টকাও ৰিকভাৰ হৈছিল আৰু সেই কেছটো যেতিয়া আমি ফাৰ্দাৰ ফলো আপ কৰিলো টেকনিক্যাল এনালাইসিস লগতে আমাৰ সোর্স লগাই ইনফরমেশন পোৱাৰ বেচিছত যোৱাকালি আৰু দুজন অভিযুক্তক আমি কৰেক্ট কৰিবলৈ সক্ষম হৈছো তেওঁলোক ডিমাপুৰত আত্মগোপন কৰি আছিলে সো তেওঁলোকৰ নামটো এজন হয় শিলচৰৰ আৰু এজন আমাৰ শিলচৰ ডিস্ট্ৰিক্টৰে হয় সো তেওঁলোকক আমি কোৰ্টত প্ৰডিউস কৰিছো আমি পুলিচ ৰিমাণ্ডৰ কাৰণে এপ্লিকেশন দিছো আৰু তেওঁলোকৰ পৰা আজি আমি কিছু মানে যিখিনি লুটপাট হোৱা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো 3 numbers of bangle, then necklace, আৰু লগতে গোল্ডেন ইয়াৰিংছ 5টা এইখিনি আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছো আৰু আমাৰ তদন্ত চলি আছে আৰু কোন জড়িত আছে ইয়াতে আৰু যিখিনি লুটপাট সামগ্ৰী যিখিনি বাকি আছে সেইখিনি উদ্ধাৰ কৰিবলৈ আমাৰ অভিযান অব্যাহত আছে থ্যাংক ইউ নগদ আজি পোৱা নাই আগতে যেতিয়া 4 জন আমি এৰেষ্ট কৰিছিলো তেতিয়া 1.43 লাখ ৰিকভাৰ হৈছিল এই ঘটনাৰ হৈতে আৰু কিবা জড়িত আছে নেকি বা সকলোকে আপোনালোকে হেক কৰিলে নেকি তদন্ত চলি আছে টু আৰ্লি টু সে তদন্ত চলি আছে আৰু যি আমি ইনপুট পাও সেই তদন্ত অগ্ৰগতি হ'ব আৰু যদি কাৰোবাক এৰেষ্ট কৰিব লগা হয় আৰু লগতে আমি যিখিনি বাকি অৱশিষ্ট যিখিনি লুটেড সামগ্ৰী সেইখিনি আমি ৰিকভাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো থ্যাংক ইউ